Hello everyone, welcome back to my YouTube channel. আজি এটা আলু পৰঠাৰ ৰেচিপি বনাবলৈ লৈছোঁ তাতে বলকচোন চাওঁ কেনেকৈ বনাওঁ। প্ৰথমে দুটা ডাঙৰ সাইজৰ আলু বইল কৰি পিটিকাৰ দৰে কৰি ল'লোঁ। তাৰপিছত দুটা সৰু সাইজৰ পিঁয়াজ ৰুকনিত ৰুকি অলপ সময়ৰ বাবে সাইড কৰি থ'ম। তাৰ পাছত আলু পিটিকাখিনি অলপ নিমখ, ৰেড চিলি, জিৰা গুড়ি দি তাৰ পাছত পিঁয়াজৰ পেষ্টখিনি দি কেৰাহীখনত অলপ তেল দি আলুখিনি অলপ ভাজি ল'লোঁ। তাৰপিছত আলু পিটিকাখিনি অলপ সময়ৰ বাবে চেঁচা হ'বলৈ সাইড কৰি থৈছোঁ। আৰু এইফালে মই আটা আৰু ময়দাৰ মিশ্ৰণটোত নিমখ আৰু তেল দি এটা ডো বনাই ল'লোঁ। তাৰপাছত এটা সৰু ৰুটি বনাই তাত এচামুচ বা দুচামুচ আপোনালোকে যিমান পৰিমাণে আলু পিটিকা দিব বিচাৰে দিব পাৰে। আৰু এইটো ষ্টাইলত এটা ডো বনাই ল'লোঁ। আপোনালোকে যিকোনো ষ্টাইলতে দি ল'ব পাৰে, এনেকৈ দিলে ৰুটিটো বেলিবলৈ সহজ হয়। তাৰ পাছত এনেকৈ অলপ ৰুটিটো অলপ লাহে লাহেকৈ বেলিলোঁ যাতে মানে আলুখিনি ওলাই নাযায়। আপোনালোকে সেইটো ধ্যান ৰাখিব, নহ'লে পৰঠাটো দেখাত বেয়া হৈ যাব। এনেদৰে মই এটা পৰঠা এনেদৰে বনালোঁ। সেইটো আপোনালোকে লাহে দিও এনেকৈ লৰাব পাৰে। মই মানে লগতে লৰাই দিওঁ, তেতিয়া তেলটো ইফালেও লাগিব। এই চিমটমছটো আহিছে নাই আহা। ঘৰ মানুহে ছাপোৰ্ট নকৰিলেতো আমি কেনেকৈ আগবঢ়াই লৈ যাব পাৰিম। ফুলি আহি আছে, ফুলিছে জমনি কিছুমান কাম ঘৰৰ মানুহে ছাপোৰ্ট নকৰিলেও ফুলে। সেইটোৱে হয় হয় ৰুটিখনেও তাৰ মানে সেইটো দেখা দিছে, প্ৰতিক্ৰিয়া দেখা দিছে যে মুখে কওঁ এনেকৈ। আপোনালোকে ট্ৰাই কৰিব পাৰে। দেখিছেনে কি ধুনীয়াকৈ ফুলি আহিছে।